আজি লংকাৰ পবিত্ৰ গুৰুদ্বাৰ প্ৰাংগণত আজি ডেপুটি স্পীকাৰ ফাণ্ডৰ পৰা ২৪গৰাকী ছাত্ৰ ছাত্ৰী আৰু ৰোগীৰ বাবে আৰ্থিক অনুদান আগবঢ়ালোঁ উপাধ্যক্ষৰ পুঁজিৰ ফালৰ পৰা। আৰু মই আনন্দিত যে যদিও উপাধ্যক্ষৰ ফাণ্ডটো কম থাকে তথাপিও অসমৰ বিভিন্ন জেগাত বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰী বা ৰোগীৰ কাৰণে অলপ হ'লেও সহায় আগবঢ়াইছোঁ আৰু ইয়াক লৈ আমি অতি আনন্দিত। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা বহু লোকে লাভান্বিত হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি আয়ুষ্মান ভাৰত কাৰ্ড তাৰ জৰিয়তে আমাৰ ৰোগীৰ চিকিৎসাৰ কাৰণে সুবিধা পাইছে। তথাপিও আমাৰ ফালৰ পৰা কিবা এটা সৰুকৈ হ'লেও প্ৰয়াস আমি কৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীৰ লগতে ৰোগীসকলৰো অকণমান সহায় হয়। আজি সেই উদ্দেশ্যে আমি লংকালৈ আহিছোঁ। আজি ২৪গৰাকী শিখ সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰী আৰু কেইগৰাকীমান ৰোগীৰ আৰ্থিক অনুদান আগবঢ়াবলৈ উপাধ্যক্ষৰ পোৱাতকৈ ইলেকশ্যন কমিশ্যনে ক'ব, ডেট ডিক্লেয়াৰ কৰিব, সেইদিনাখনে ভোটিং হ'ব, তাৰপিছত ৰিজাল্ট ডিক্লেয়াৰ কৰিব। ২৬ত পুনৰবাৰ একবাৰ মোদী চৰকাৰ, আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অসমত আমি বনাবলৈ সক্ষম হ'ম।